সকলোৱে শ্ৰদ্ধাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া অতি কমেও 6 লাখ ভোটৰ আৰু সেই পৰিৱেশ আজি ইয়াত দেখিছে যে আমাৰ সকলো ৰাইজ কি ধৰণে ওলাই আহিছে আৰু যি ধৰণৰ উৎসাহ মই লখিমপুৰৰ জলৈকে গৈছো তাত একে উৎসাহ বিৰোধী দলটো ইয়াত নাই বিৰোধী দলে এতিয়া ব্যস্ত হৈ আছে যে চেকত পইচা দিলে নে কেছত দিলে কেনেকে টিকট ল'লে ভোটবেংক কৰা পইচাটো ক'ত ল'লে কেনেকে ল'লে সেই ধৰণৰ তেওঁৰ পইচা গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ একাউণ্টৰ পৰা দিলে এই ধৰণৰ আলোচনাত ব্যস্ত বিৰোধী দল এনেকৈ ব্যস্ত থাকিব আৰু আমি ৰাইজৰ মাজত ৰাইজক সেৱা কৰি 6 লাখতকৈ অধিক ভোটত বিজয়ী কালি ভূপেন বৰাই মানহানি কেছ লৈছে 100 কোটি মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজনীতিৰ সৰ্ব জনপ্ৰিয় জোকৰজন তেওঁৰ জোকৰ এজনে যি কৰি থাকে আমি তাক চাই থাকোঁ আৰু আপোনালোকে বিজেপিতো আহিব একেবাৰে আৰু মুখ্যমন্ত্ৰী চকী লব কৈছে 3 মাহৰ পিছত আমাৰ দলে মুখ্যমন্ত্ৰী দলৰ নেতৃত্ব সিদ্ধান্ত লৈ দলৰ নেতৃত্ব সিদ্ধান্ত লৈ পেলাই তেওঁ যদি মুখ্যমন্ত্ৰী হ'বলৈ আহিব খোজে আহিব পাৰে আমাৰ দলত কোনো সমান্তৰালভাৱে কিন্তু আৰ্থিকভাৱে সহায়ো বিচাৰিছে ৰাইজৰ পৰা ভূপেন বৰা অকল চান্দা কিমান উঠাব পাৰি তাৰ ওপৰতে আছে এই জাষ্ট নিৰ্বাচনৰ চান্দাখিনি উঠোৱাৰ পিছতে তেওঁ আমাৰ দললৈ আহিব তেওঁ নিৰ্বাচনৰ চান্দাটোতো আমাৰ ইয়াতে আহিলে এনেকৈ উঠাব নোৱাৰিব গতিকে অকল এই চান্দা উঠাবৰ কাৰণে কংগ্ৰেছত আছে এইকেইদিন যিখিনি চান্দা উঠাব পাৰে উঠাই লৈ তেওঁ আমাৰ দললৈ আহিব ইয়াৰ পৰা তালৈকেও যাব নোৱাৰে তেওঁলোক হিচাপ কাগজ লৈ ব্যস্ত যে কিমান পইচাত টিকট কিনিলে তেওঁৰ গেছ এজেঞ্চিৰ পৰা পইচা দিলে নে বেলেগৰ পৰা দিলে ক'ৰ পৰা দিছিলে পইচাটো গেছ এজেঞ্চিৰ পৰা দিছিলে নেকি তেওঁ গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ পৰা দিলে এতিয়া হিচাপ কৰি আছে পইচাটো ক'ত ঠিকে থাকে দিলে নে নাই পইচাটো ঠিকমতে পালে নে নাই হয় নে নাই গতিকে এনেকুৱা এজন মানুহ এতিয়া এইবিলাক মানুহৰ কথানো কি ক'ম তেওঁ বোলে এজেঞ্চিত গ'লে কি মে আই কাম ইন ছাৰ সোমাব লাগে নেকি তেওঁৰ এজেঞ্চিত গ'লে বোলে মানুহে গেটৰ পৰা সুধিব লাগে মে আই কাম ইন ছাৰ যে মই আপোনাৰ হেৰিত সোমাম নে এতিয়াতো তেনেকুৱা মানুহক যদি আমি ভোট দিব লাগে তেতিয়াহ'লে বৰ ডাঙৰ ঘটনা হ'ব গতিকে আপোনালোক সকলোৱে বিজ্ঞ মানুহ এই অঞ্চলৰ ৰাইজে সদায় হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সদায় আশীৰ্বাদ দি আহিছে দেউৰী অট'নমাছ কাউন্সিলতো আপোনালোকে যি ধৰণে আমাৰ দলক সমৰ্থন কৰিছে যায় সেই ছোৱালীবিলাকক 12,500 টকা আৰু ডিগ্ৰী পাছ কৰি যি ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী বা MA পঢ়িবলৈ যায় MA MSc পঢ়িবলৈ যায় তেওঁলোকক 25,000 টকা কৈ দিব আৰু এই ছোৱালীবিলাকৰ পঢ়িবৰ কাৰণে যিটো আঁচনি ইয়াক আমি নিযুত মইনা আঁচনি বুলি কৈছোঁ এই নিযুত মইনা আঁচনিৰ জৰিয়তে এই মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু ডিগ্ৰী পাছ কৰা ছোৱালীসকলক আমি 10,000 12,500 আৰু 25,000 টকা দিম মহিলাক দিয়া হয় যিজন উপাৰ্জন কৰা মূল মানুহ তেওঁতো পুৰুষে হয় কিছুমান মহিলাও থাকে তেওঁৰ কেতিয়াবা কিবা এটা ঘটনা হ'লে বহুত কষ্ট হয় সেইকাৰণে আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে আমি প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আঁচনি বা প্ৰধানমন্ত্ৰীৰ দুৰ্ঘটনা বীমা আঁচনিৰ যিটো আঁচনি আছে মোদী ডাঙৰীয়াই যিটো আঁচনি দিছে সেই আঁচনিৰ প্ৰিমিয়াম দি বহুত মানুহে কেতিয়াবা নিজৰ বীমা কৰে কিন্তু বহুত মানুহে গাঁৱৰ মানুহে খবৰো নাপায় প্ৰিমিয়ামো দিব নোৱাৰে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীগৰাকী যিগৰাকী মেইন উপাৰ্জনকাৰী তেওঁক আমি এটা জীৱন বীমা আৰু দুৰ্ঘটনা বীমা কৰি দিম চৰকাৰী পইচাৰে চৰকাৰৰ খৰচৰে আপোনালোকৰ প্ৰিমিয়ামটো চৰকাৰে দিব কাৰ্ড বঢ়াই দিছোঁ যাতে সকলোৱে ভগৱানে নকৰক বেমাৰ আজাৰ নহওক কিন্তু বেমাৰ আজাৰ হ'লে যাতে নিজৰ মাটি গৰু ছাগলী বিক্ৰী কৰিব নালাগে আৰু সুন্দৰভাৱে নিজৰ পৰিয়ালৰ চিকিৎসা চলাব পাৰে তাৰ কাৰণে এই 5 লাখ টকাৰ আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ড এতিয়া মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে যে ৰেচন কাৰ্ড থকা মানুহবিলাকক যদি প্ৰত্যেককে এটা অৰুণোদয় দি দিব পৰা যায় তেতিয়াহ'লে প্ৰত্যেক পৰিয়ালে নিজৰ জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰিব অসুবিধা হ'লে বিপদ আপদত অন্তত মাহে 12,500 টকা তেওঁলোকৰ পৰিয়াললৈ আহিব এইবাৰ এই ইলেকশ্যনৰ সময়তে আমাৰ কাৰ্যকৰ্তাসকলে ফৰ্ম লৈ গৈছে আপোনালোকৰ তাত গৈছে নে ফৰ্ম ফিল আপ কৰাইছে নাই এই ফৰ্মবিলাক ফিল আপ কৰি দিব আমি সেই ফৰ্মত যিমান মানুহে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পোৱা নাই
তেওঁলোকক পৰ্যায়ক্ৰমে অৰুণোদয় দি 100% ৰেচন কাৰ্ড থকা মানুহক অৰুণোদয় দিয়াৰ সিদ্ধান্ত লওঁ।